হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ভ্লগ। তো কি খবৰ? মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শত প্ৰণাম দিছোঁ। মানে আজি মই ভিডিঅ' নকৰিম বুলি ভাবিছিলোঁ, মানে ভ্লগ আজি নবনাম বুলি ভাবিছিলোঁ টোটেলি। আজি দিনটো ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ, কিন্তু মই মনে নকৈ দিয়ক। মানে কেমেৰাটো মানে ধৰিলেই মানে দিনটো কিবা ভাল যায় হেন লাগে। মানে ভ্লগ মানে ৰেগুলাৰ বনাই আছোঁ, তো সেইকাৰণে মানে কেমেৰাটো ধৰিলে মানে দিনটো ভাল যাব আৰু সেনেহেন লাগছে। তো এথেন বাজে প্ৰায় 11:15। মই অলপ আগতে জাষ্ট উঠি মুখখন ধুই আহিছোঁ আৰু চাহখিনি খাইছোঁ। বাকী এথেন মানে কি কৰিম, যিহেতু মই অলপ পাছত ভাত খাম আৰু মানে পুৱাত যিহেতু ভাত চাহ মানে এনেই বিস্কুট দি খাইছোঁ আৰু তো এথেন কি কৰিম, এনে বঢ়িয়াকৈ খিৰিকী চিৰিকিবিলাক ভালকৈ মেলি দিওঁ। মেলি দিম এটা মানে অলপ মানে পঢ়া কৰিব লাগে। মানে বহুত জমা আছে। আৰু আজি কিমান তাৰিখ? আজি 21 তাৰিখ হ'লে। আৰু ইফালে কেইদিন বন্ধ আছে, খুব বেছি 9 দিন বা 10 দিন। মানে লাষ্টৰ দিনটো ফুৰিবও যাম না আৰু ফুৰিব যাম। মানে তেনেকৈ সময় বহুত গুচি যাব, তেনে বেছি সময় নাই। সেইকাৰণে অলপমান পঢ়া কামখিনি অলপ আগুৱাই থ'ব লাগে। তো ভিডিঅ'টো চাই থাকক। আজি মানে লাষ্টৰ কুকিং কিবা ৰেচিপি হৈ যাব পাৰে, তো চাই থাকক। বাকী গাইজ আজি বাহিৰে মানে বহুত ৰ'দ দিছে ধৰক। মানে কালিতো গোটেই দিনটো বৰষুণে মাৰিলাক, আপোনালোকতো কৈছোঁৱে। মানে পৰহিদিনা ৰাতিৰ পৰা কালি গোটেই দিনটো বৰষুণ নাছে, সেইকাৰণে কালি মানে অলপ বাগাদি ভাল লাগছে। আজি আৰু সেই পুৱা 6টা বজাৰ পৰাই পূৰা ৰ'দটো ওলছে। মানে এনেকৈ ৰ'দ দিছে, মানে আজি সেই একে মানে ছেম বতৰ, মস্ত গৰম দিয়ক। তেতিয়া বাহিৰত যায় অলপ মানে ৰ'দটো দেখি আৰু আপোনালোকে চাওক পৰিৱেশ কেনে হৈ যায়, মানে মিনিটত বদলি যায় দিয়ক। বলক তো একবাৰ চাওক কেনে ৰ'দ দিছে চোতালত। বাকী আপোনালোকতো এটা কথা কৈছোঁৱে, মানে আমাৰ এই যিডাল চোতালৰ আমলকুৰ গাছ, এই গাছডালৰ কাৰণে কিন্তু বহুতখিনি মানে চোতালখন মানে ৰ'দ নপৰে, বহুতখিনি ৰেহাই হৈছে। মানে তেওঁ এতিয়া আপোনালোকে চেয়াৰ পাৰে বহিও থাকে, মস্ত ঠাণ্ডা দিয়ক। আৰু তাহাৰ সিফালে নিমুডালৰ কাৰণে, সিফালে নিমুডাল আছে আৰু ইফালে আমলকুডাল আছে। এইখিনিৰ কাৰণে চোতালখন বঢ়িয়াকৈ আপোনালোকে চাব পাৰে কি মানে মানে চাউটো পৰে গৰমৰ দিনত, আৰু এইখিনি মানে অলপ চলপ ৰ'দটো পৰে আৰু। বাকী এনেই গোটেই যদি গাছডাল নহ'লে হয়, গোটেই যদি ৰ'দ পৰিলা হয়, তেতিয়াতো কি আচৰিত মানে ডেঞ্জাৰাছ কথা হৈ গ'ল হয়। বাকী সেইকাৰণে মই যে কওঁ গাছ লাগে, তো গাছ ৰুব লাগে, সেনেকুৱা কথা। বাকী আৰু ৰুব লাগিব ৰ'ব কেইবাৰমান কম হৈ যায় ছাইডত, তাতে দুপেটমান আৰু তাতে গাছ ৰুলি টাবত অলপ ডাঙৰ হেন গাছ ৰুলি সেইখন আৰু বঢ়িয়াকৈ চাহ পৰি যাব, তেনেকুৱা কথাই নাই। এখন বৰ্তমানে ঠিকে আছে, কিন্তু অলপ চলপ ৰ'দ পৰি আছে, কিন্তু আৰু ৰ'দ যাব লাগিব। বাকী একদম পৰিৱেশটো চাওক, আকাশখন চাওক পূৰা নীলা দিয়ক। কালি কেনে বৰষুণ আছিল আৰু আজি কেনে বতৰ দিছে। চাইডৰ ফালে সেই ৰ'দ। সেই আৰু গৰম দিন আৰু কেইমাহ আছে, 2 মাহ বা 3মাহমান আছে আৰু গৰম দিন। 2 মাহ ভালকৈ আছে, আৰু 3মাহ অলপ মানে এনে এনবেটো কি মাহ এইটো বৰ্তমান মাহ হ'লে এইটো জুলাইটো চেছে। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, 2 মাহটো পূৰা গৰম আছে। কিন্তু অক্টোবৰত মানে মাজৰ পৰা বা এইফালে লাষ্টৰ পৰা মানে মুঠতে ঠাণ্ডা মানে ভাৱটো আহে আৰু মুঠতে ঠাণ্ডাই পৰে আৰু। তো 2 মাহ টোটেলি গৰম আছে, এই 2 মাহ এনেকৈ সহ্য কৰি চলিব লাগিব আৰু। ইয়াৰ বিয়া পুৱাই এনে ৰ'দ দিছে, ৰ'দ চালিতো আৰু কাম ক্ষতি কৰিলেতো নহ'ব, ভিডিঅ' বনাবই লাগিব, পঢ়া কৰিবই লাগিব, স্কুল যাবই লাগিব। এই গৰম বন্ধৰ কাৰণে অলপ ৰেহাই পাইছোঁ, তখন বেছি। বাকী গাইছে একবাৰ টেবুলখনৰ অৱস্থা চাওকচোন, কেনে অৱস্থা হৈছে। সিদিনা চাফা কৰিছিলোঁ আৰু সেই একে হৈছে। বাকী কালি বঢ়িয়াকৈ টেবুলখন চাফা কৰিম, টেবুলখন চাফা কৰা এটা ব্লগ দিম বঢ়িয়াকৈ। তো টেবুলখন একদম চাফা, মানে মই সেই চিজিল কৰা চাফা নহয়, মই একদম চাৰ্ফেদি কাপোৰ আনি ধুই মেটক একদম চচৰা মাৰি চাফা কৰোঁ দিয়ক। তো কালি টেবুল কেনেকৈ চাফা কৰোঁ আপোনালোকে সেই দেখা পাব। তো কালি বঢ়িয়াকৈ টেবুল চাফা কৰা ব্লগ এটা দিম। বাকী আজি এনেই অলপ চিজিল কৰি অলপ পঢ়া শুনা কৰি গধূলা মানে বাজাৰত যাই মানে চিকেন আনিম ৰ'ব। মই ভাবছোঁৱেই মানে চিকেন ৰেচিপি এটা বনাই দিম আজি বঢ়িয়াকৈ। তো চিকেন ৰেচিপি ভিডিঅ', তো ভিডিঅ'টো চাই থাকক। বাকী ইফালেকে জিপৰা পাছে প্ৰায় 3:10, আৰু ইফালে ভাত খাব টাইম হৈ গ'ল। তো বঢ়িয়াকৈ ফ্ৰিজৰ পৰা ঠাণ্ডা পানী বটলটো উলিয়াই লওঁ আৰু বঢ়িয়াকৈ ভাত খাওঁ। তো আজি আছে ভাতেদি আপোনালোকে চাব পাৰে
তো চিকেন দিয়ক আজি মানে দিনতে চিকেন অনদিনা মানে ৰাতি খাওঁ তো আজি দিনতে তো বঢ়িয়াকৈ এইখিনি বঢ়িয়াকৈ খাই লওঁ খাই লৈ মেথক তো লগ পাই আছোঁ তো ঠাণ্ডা পানী বঢ়িয়াকৈ ঢালি লওঁ প্ৰথমতে গিলাচটোত যিখিনি পানী আছে সেইখিনি মানে বেচিনত ফেলে দিওঁ নহ'লে তো কেনে হ'ব কথাটো তো বঢ়িয়াকৈ ইয়াতে ঠাণ্ডা পানী ঢালি লওঁ ঠাণ্ডা পানী ঢালি লৈ মেথক বঢ়িয়াকৈ খাব লাগে আৰু গাইজ ভাত তাত খাই বঢ়িয়াকৈ আহি গ'লোঁ এথেন পূৰা খেলিম আজি মানে খেলাৰ ভিডিঅ' নকৰোঁ আজি মানে বঢ়িয়াকৈ খেলাই খেলিম ভালকৈ বাকী কৰণ আজি প্ৰেক্টিছ গৈছিলি তো সদায় সদায় প্ৰেক্টিছ গৈছিলোঁ বুলি সুধি থাকোঁ প্ৰেক্টিছত কিমান পাৰা হৈছে সেইটো মানে তোক মানে চাই নেই তই মানে কিমান পাৰা হৈছা সেই বাদ দিয়ক ইয়াৰ কথা তাকে সেই কৰোঁ কি কয় আজি মানে হ'ল এসপ্তাহমান অলপ ৱৰ্কআউট কৰা নাই আজি অলপ হোম ৱৰ্কআউট কৰিম বুলি ভাবিছোঁ অলপ ৱৰ্কআউট হোম ৱৰ্কআউট মানে 10টা মাৰিম 10টা নহয় 20টা মাৰিম উঠা বহা 20টা স্কোৱাট মাৰিম 20টা পুচাপ মাৰিম সেনেকৈ মাৰি যাওঁ আৰু এই কেমেৰা এথেন গাইজ খেলাৰ আগতে মানে প্ৰথমতে দোকানত যাম দোকানত যাই অলপ ঠাণ্ডা খাই আহোঁ মস্ত গৰম দিছে খাবি না ঠাণ্ডা কি ঠাণ্ডা খাবি সৰু চলি ফ্ৰুটি খা বেলেগ কেম্পা খাবি কেম্পা কিয় কি খাবি কি 20 টাকাই দি 10 টাকা এটাই কিনিম ডাঙৰ বটল কিনিম কেম্পা কিনিম কেম্পাৰ কলাটো কিনিম বল বল কেম্পা কলা খাই কেম্পা কলা তো যিখন হৈছে আমাৰ ভাড়াটিৰ গেটখন তো আপোনালোকে একবাৰ চাওক মানে ভিডিঅ'ত মানে বিশেষ দেখো নহয় আৰু হ'ল আজি বানৰ 2 বছৰমান হৈ গ'ল গেটখন এই লৈ আছা দুটা মই নাযাওঁ আৰু দোকানৰ ভিতৰে এটা লৈ আহ কেম্পাৰ গোলপীয়াটো কেম্পা এনাৰ্জি লৈ আহ ষ্টিঙৰ নিচিনা যে আৰু তই কি খা এটা লৈ আহ 10 টকা পইচাটো ফোন পে মাৰি দিম এৰে পৰা কণী যা হে বল বল যাব একেলগে যাব মই বল তো গাইজ ফাইনেলি লৈ ল'লোঁ আপোনালোকে চাব পাৰে চাৰ্জ নহয় কি কয় কেম্পা এনাৰ্জি তো ইয়াক দিছোঁ মানে ফ্ৰিজত মানে এটাই আছিল ঠাণ্ডা নাই বেছি তো মই মানে পাছত গধূলা খাম আহি তো ইয়াক লৈ খা দিছোঁ যা আৰু মই অলপ পাছত খাই আছোঁ গধূলা খাম মই ভালকৈ ক্ৰিকেট চিকেট খেলি মানে বেছি ভাল লাগিব খাই এখন খাই কি ভাল লাগিব থৈ দি যা ফ্ৰিজত ঠাণ্ডা হ'ব দিতে আৰু বেছি দি সত্ৰ ভাড়া দি তৈয়াৰী ভিতৰত যাওঁ মানে তাৰে ভিতৰত মানে জোলনাখন আছে তো অলপ জোলনাত বহোঁ সেয়া কাম নহ'লে উল্টা চিধা কামেই কৰি থাকিব লাগিব আৰু তাকে ভাবছিলোঁ কেইটামান চলি থাকিব নাই চলি তুলি কাৰণ সেয়া অলপ জোলনাত জোলে দি তাৰপিছত যাওঁ ভালকৈ ঘৰত এতেনে ঘৰত যে ক্ৰিকেট খেলিলে বৰিং লাগে তই ৰাতিলৈ নেখেলা নহয় তোৰ সোনকালে ঘৰত গুচি যা তোৰ সোনকালে ঘৰত গুচি যায় ৰাতিলৈকে নেখেলা নহয় তই তই জোলে দি খাবি দে পাছত ডাইৰেক্ট খাত দছে চাওক হে ডাইৰেক্ট খাই আহি কি খবা ফেলৈছা ক'ত ফেললি কিয় ফেলৈছা অ কাঠি সেইখিনি কামৰ মানুহ সেইখিনি কাম কৰিব নোৱাৰে সপাটো ভালকৈ ৰাখিব নোৱাৰা কি জোৰে নেবি দে আগতে কৈছোঁ কিন্তু সেই দি জোলে দি চাবি দে মামত ধৰা কিন্তু বাপ্পাও ভয় লাগে বেছি দে এই ব্ৰেক মাৰ কিয় ইমান জোৰে দিছা ভাঙি যাব দে এইখিনি জোৰে দি দে পাৰিম দে অঁ ইয়াক জোৰে দি লাহে দি হৈছে আন নেবি অট'মেটিক ঝুলি থাকিম দে তো ৰিক্স নাই উৰাই দিবা পাৰা ছিঙি গেলি চেছ ফোন চোন চল যাব তোৰ পৰা ঘণ্টা মূৰা দে কৰ মাৰ আৰু অলপ দি জোৰে দি একো নহয় ব্ৰেক নহয় জোৰে দি ভাঙি পেলা চৰকাৰী মাল চালা ভাঙি পেলা চৰকাৰী মাল চৰকাৰী কিনি তোৰ জন ক মোৰ জন তোক যাতে বঢ়িয়াকৈ যাওঁ ইয়াৰ খা হ'ল না খাই নে তই কি কৰি আছা খাই লওঁ সোনকাল খেলিব লাগিব খাব এতিয়া বঢ়িয়াকৈ যাওঁ খেলিব লাগে তো সেই গধূলা যে বঢ়িয়াকৈ নেখান এই লৈ আহিলোঁ এইখিনি চাওক এইখিনি কিমান মেন আছে আপোনালোকে গেছ কৰি কমেণ্টত কওক যদি কমেণ্টত ক'ব পাৰে কিবা এটা কিভাৱে পাতি দিম হে কৰণ তই কচোন কিমান মেন আছে কিমান 100 গ্ৰাম মেন আছে ইয়াতে কিমান 200 তোৰ ঘণ্টা দে হা 200 দে খাবি নাকি হা খাবি মই মানুহ খাব লাগে তোক মানুহ জানো তই মই মানুহ খাব লাগে তোক কিডাল কম তোক কিতাপ পঢ়ি যা কিতাপ পঢ়ি গৰম বন্ধ ৰুমক কৰছা অঁ খেতছো কি থাকে এইখিনি বঢ়িয়াকৈ ধুই মেথক পূৰা একদম চাই থাকক পূৰা চিকেন ৰেচিপি তো সেই 4-5 পিচমান ব্ৰইলাৰ বঢ়িয়াকৈ এৰে পৰা উলিয়াই লৈছোঁ মানে গোটেইখিনি আজি নাবানওঁ মানে মোৰতো ইমান নাখাওঁ না তো বাৰু মাহঁতো ৰাখোঁ এৰিফালে তো গাইজ এতিয়া এথেন বঢ়িয়াকৈ দিলোঁ কাশ্মীৰী মছলা তো আপোনাৰ গৰম মছলা জিৰা পাউডাৰ আটা ময়দা অলপ দিছোঁ তো মানে নিমখ হালধি মানে গোটেইখিনি বস্তু ইয়াতে দিছোঁ দি মেথক এথেন বঢ়িয়াকৈ এইখিনি সানি ল'ম সানি লৈ মেথক তাৰপাছত চাই থাকক ভিডিঅ'টো কি হয়
এনেকৈ আপোনালোকে চাব পাৰে এইখিনি বঢ়িয়াকৈ সানি ল'লোঁ মানে বেছি মাংস নহয় 5 পিচমান লৈছোঁ বাকীখিনি কালি ৰান্ধিম এইখিনি বঢ়িয়াকৈ সানি ল'লে মানে এটা মাংসখিনি ক্ৰিস্পি লাগিব ক্ৰিস্পি লগাৰ কাৰণে এটা বিশেষ বস্তু মানে বস্তু দি এইখিনি মেৰিনেট কৰিম তো আপোনালোকে চাই থাকক কি বিশেষ বস্তু এই বিশেষ বস্তুটো এই চিপছ দিয়ক 5 টকা 1 পেকেট চিপছ এই চিপছ পেকেটৰ কাৰণে এইখিনি মানে টেষ্ট একদম 3x বাঢ়ি যাব দিয়ক এইখিনি তো চাই থাকক কেনেকৈ কি কৰি আছোঁ এইখিনি ঢালি ল'ব চিপছখিনি ঢালি লোৱাৰ পাছত পেকেটটো এনেকৈ ফেলাই দিব পেকেটটো ফেলাই দিয়াৰ পাছত এই যিখিনি আছে এইখিনি একদম গুড়া কৰিব একদম গুড়া পূৰা গুড়া হ'ব লাগিব পূৰা গুড়া একদম মিক্সিত মাৰাৰ নিচিনা গুড়া হ'ব লাগিব একদম এনেকৈ যিখিনি চিপছৰ গুড়া আছিল গুড়াখিনি গোটেই মাংসত লাগি গ'ল তো আপোনালোকে চাব পাৰে মানে এথেন মানে কি হ'ল খাই মানে দুগুণ টেষ্টি আহিব যেনে তেলত ভাজি এই চিপছখিনি মানে টেষ্টটো মানে বহুত মানে বাঢ়ি যায় আৰু তো গোটেইখিনি চিপছ বঢ়িয়াকৈ মাংসত লাগি গৈছে তো আপোনালোকে চাব পাৰে এথেন মানে তেল গৰম কৰোঁ তেল গৰম কৰি এথেন এইখিনি ভাজাৰ পাছত তো টোটেলি কমপ্লিট বাকী এটা বঢ়িয়াকৈ তেল গৰম হ'ল আৰু এইখিনিও বস্তু মানে মেৰিনেট কৰা বঢ়িয়াকৈ হৈ গ'ল এটা মানে তেলত খালি চিমত দিব লাগিব তেলটো প্ৰথমতে কেৰাহীটো গৰমৰ পাছত বঢ়িয়াকৈ চিমত দিম চিমত দিয়াৰ পাছত বঢ়িয়াকৈ দেন সিজাৰ পাছত লাষ্টত 2 মিনিটমান বাঢ়ি দিম তাৰপাছত এইখিনি টোটেলি কমপ্লিট আপোনালোকে চাওক তেল বঢ়িয়াকৈ গৰম হৈছে এথেন মানে এইখিনি বস্তু এক পিচ কৰি এতিয়া ঢালি দিওঁ তো চাওক এক পিচ নহয় ডাইৰেক্ট ঢালি দিম চাব পাৰে কি বঢ়িয়াকৈ ভাতছে চাওক মজা হ'বই আজি ছাকচেছ হ'বই গেৰাণ্টি দিছোঁ জুইটো একদম তলত চাওক জুইটো একদম কমাই দিছোঁ মানে মেইনলি জুইটো কমাই দিব লাগিব কৰণ খাবি কিয় এক পিচ খাইছা কি মজা হ'ব কৰণ চিপছেদি মেৰিনেট কৰিছোঁ চব মছলা দিছোঁ তোহাৰ এই বিপুল দেখাইছে মানুহে এই সিয়াতকৈ তাতকৈ ভাল হ'ব তাৰ কাৰিকৰটোতকৈ ভাল হ'ব এটা কাম কৰ তোহাৰ বাই খাই নাহো এক পিচ খাই চাবা দিম দে কি নাখয়ে কাম নাই যা দেখা নাই কি মজা কৰি বনাইছোঁ যিটো বস্তু লাৰু সেইটো বস্তুত ছাকচেছ হ'মেই মই মানে সেনে লেভেল আছে না ৰেচিপি ভিডিঅ' এনে বঢ়িয়াকৈ 10 মিনিটমান সিজবা লাগিব 10 মিনিটমান সিজাৰ পাছত নামে দিম আৰু জুইটো কমাই দিওঁ নহ'লে জ্বলি যাব বস্তু আৰু নুমৰ লাগে বঢ়িয়া এইখিনি মেনত থাকক মজা এখন হৈ যাব বঢ়িয়া লাৰি দিবা লাগিব কৰণে KFC নাম হৈছে না KFC কান্দুৰা ফ্ৰাইড চিকেন নাকি শুনছা না KFC কান্দুৰা ফ্ৰাইড চিকেন KFC গুৱাহাটীত যে আছে তাতে যি চিকেন বেচে তাতকৈও টেষ্টি সেইখিনি মই গেৰাণ্টি দিব পাৰোঁ আৰু নিজৰ ওপৰত বিশ্বাস আছে হা কান্দুৰা ফ্ৰাইড চিকেন কলকাতা ফ্ৰাইড চিকেন বোলে তাৰ কথা পাগলা কলকাতা ফ্ৰাইড চিকেন কান্দুৰা কিবা এনে কিবা আছে মই এনেই ভুল হ'ব পাৰে দেই এনে চিয়ৰ নহয় গুগলত মাৰি চাম ৰ কেইদিন হয় KFC তই মাৰিছা গুগলত মাৰিছাচোন মাৰিছা তো এতিয়া আপোনালোকে চাব পাৰে প্ৰায় 10 মিনিটৰ বেছি হ'ব 10 মিনিটমান ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰাৰ পাছত এইখিনি বৰ্তমান এনেহেন দেখাত হৈছে মই ভালকৈ টাইমটো নাজানো কিমান ৰাখোঁ কালাৰটো সেনে হৈছে মই এতিয়া উঠাই দিওঁ মানে বেছি হ'লে মানে দৈ যাব তো জুইটো বঢ়িয়াকৈ নুমাই দিওঁ আৰু যদি পাছত লগা হয় আৰু মানে হেৰি কৰিম কি কয় জুইত দি দিম তো বঢ়িয়াকৈ জুইটো নুমাই দিওঁ জুইটো নুমাই দি এথেন মানে কি কৰোঁ ভাল এখন প্লেটত বগা প্লেট এখনত বঢ়িয়াকৈ এই বগা প্লেট এখন লৈছোঁ এই প্লেটখনত বস্তুখিনি ঢালি লওঁ ঢালি লোৱাৰ পাছত আপোনালোকক মানে খাই কেনে লাগে মানে টেষ্টটো বঢ়িয়াকৈ দি আছোঁ তো আপোনালোকে মানে ইচ্ছা কৰিলে মানে বানাব না নাই তো বঢ়িয়াকৈ কৈ আছোঁ তাৰপাছত তো গাইছ চাওক এইখিনি নামে ল'লোঁ বঢ়িয়াকৈ তেলৰ পৰা আৰু কি মস্তি লগা হৈছে চাওক পূৰা সিজছেও সিজাই দি পূৰা আল্টিমেট দিয়ক প্ৰথমবাৰে কি আল্টিমেট বানাই দিছোঁ দেখা নাই লেভেল আছে না বাকী এতেনে খাই চাওঁ টেষ্টটো চা নাই বাকী কিন্তু এনেই বাহিৰৰ পৰা কিন্তু মজা লগা হৈছে যিখিনি চিপছেদি যিখিনি ভাঙি মেটাকে যি গুড়াখিনি ছাইডত যে লগাই দিছিলোঁ ময়দাই দি তো সেইখিনি কাৰণে মানে আল্টিমেট ক্ৰিস্পি লগা হ'ব তো একবাৰ চাওক বঢ়িয়াকৈ খাই চাওঁ তো একবাৰ এনেই টেষ্ট কৰি চাওঁ আপোনালোকৰ আগত মানে এই সৰু টুকুৰা এটা অলপমান ভাঙি খাওঁ পাছত মানে ভালকৈ বহি খাম ৰ'ব এই আল্টিমেট ও কৰণ
আল্টিমেট হৈছে নিমখৰ পৰা সেইৰ পৰা যি মজা হৈছে জ্বালা হৈছে মজা ইমান ভাল হ'ব বুলি ভাবা নাছিলোঁ কেনে কেনে মাদাৰে কৈ থাকে একো নদবি বানবা কেনে দিছোঁ না আজি কেনে দোকানৰ পৰা কিনি নাখোঁ আৰু মজা তো চাওক চাওক পুৰা হিটছে চাওক চাওক ঠঙা উলিয়াইছে ঠঙা চাওক আল্টিমেট কি টেষ্টি গাইছ মানে যিখিনি মেৰিনেট কৰিছিলোঁ আল্টিমেট হৈছে আটাখিনিৰ কাৰণে মজা আৰু যিখিনি চিপছ দিছিলোঁ কৰণ খাওঁ যদি কয় এক পেকেট 1,000 দিওঁ দেই দিম 1,000 খাইছা মই মানিছোঁ যি মজা হৈছে পুৰা দোকানৰ নিচিনা হৈছে আল্টিমেট আৰু ইচ্ছা কৰিলে মানে খাবা আৰু বাকী গাইছ মই চিকেন পকৰা বঢ়িয়াকৈ খাই মাত্ৰ আহি গ'লোঁ চাহ পানী খাই তো আজিৰ দিনটো এনেকৈ গুচি গ'ল তো গধূলা টাইমখিনিত অলপ মানে ৰেচিপি এটা বনাব মানে ট্ৰাই কৰিলোঁ প্ৰথমবাৰ বনাইছোঁ বহুতখিনি ভাল হৈছে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু তো বেছি লম্বা কৰি নাথাকোঁ এনেই মানে বহুত লম্বা হৈ গৈছে তো যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমান থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই বাই আৰু ইমানলৈকে থকাৰ কাৰণে বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ভিউজ বহুত ডাউন পৰিছে কিয় নাজানো আপোনালোকে কমেণ্টত ক'বচোন কিয় ডাউন পৰিছে বাকী আৰু কেইদিনমান ৰেষ্ট লওঁ 10 দিন 15 দিন ৰেষ্ট লৈ আৰু মানে এটা মানে ট্ৰিপ কৰিম আৰু তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো বাই বাই